ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ নিৰ্বাচন সম্পৰ্কত এক্সিট পোল বিভিন্ন সংস্থাসমূহে প্ৰকাশ কৰিছে আৰু আমি সেই এক্সিট পোলৰ ফলাফলসমূহ দেখিছো, লক্ষ্য কৰিছো। আৰু সেইকাৰণে আজিৰ এই সংবাদমেলৰ জৰিয়তে মই অসমৰ বিৰোধী দলসমূহৰ নেতৃবৰ্গক, অসমৰ বিৰোধী দলৰ 126 জন আমাৰ প্ৰাৰ্থী আৰু প্ৰত্যেকটো সমষ্টিত কাম কৰি থকা আমাৰ নেতা আৰু কৰ্মীসকলক উদ্দেশ্যি কেইটামান কথা ক'বৰ কাৰণে আজিৰ এই সংবাদমেলখন আয়োজন কৰিছো। কথা হ'ল যে এক্সিট পোল মানে নিৰ্বাচনী ফলাফল নহয়। এক্সিট পোল মানে গোটেই অসমখনত কেইহাজাৰমান মানুহৰ মতামত। এক্সিট পোল মানে এটা সমষ্টিত, এটা বিধানসভা সমষ্টিত 2000 বা 4000 মানুহৰ পৰা লোৱা মতামত। তেনেকৈ 126টা বিধানসভা সমষ্টিত কিছু সংখ্যক মানুহৰ পৰা লোৱা মতামতৰ ভিত্তিত সাধাৰণতে এক্সিট পোল প্ৰকাশ কৰা হয়। এতিয়া অসমৰ 126টা বিধানসভা সমষ্টিৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে লক্ষাধিক ভোটাৰ আছে। প্ৰায় আটাইবিলাক বিধানসভা সমষ্টিত লক্ষাধিক ভোটাৰ আছে আৰু তাৰ পৰা 2000 বা মেক্সিমাম 4 বা 5000 মানুহৰ পৰা মতামত লৈ আপোনাৰ এক্সিট পোল প্ৰকাশ কৰা হয়। এতিয়া কথা হ'ল যে য'ত কেইবা কোটি মানুহে ভোটদান কৰিছে, তাত মাত্ৰ কেইহাজাৰমান মানুহ, বোধহয় গোটেইখিনি মিলালেও 1 লাখ মান হয় বা নহয় মাত্ৰ। এনেকুৱা কেইহাজাৰমান মানুহৰ মতামতৰ ভিত্তিত এটা সিদ্ধান্ত প্ৰকাশ কৰাটো চেম্পল সাৰ্ভে বা নমুনাৰ বাহিৰে আন একো নহয়। আজি আমি দেখিছো যে চাৰিওফালে শাসক দলে, শাসক শ্ৰেণীয়ে ব্যাপক ৰূপত প্ৰচাৰ কৰিছে যে অসমত বিজেপি চৰকাৰ হ'লেই আৰু এক্সিট পোল বিলাকে তেওঁলোকক 93খন আসন দিছে, এভাৰেজ 93খন আসন দিছে। আৰু সমগ্ৰ অসমত কংগ্ৰেছ প্লাছ আন সকলো দলক কেৱল আৰু কেৱল বোলে 30খনে আসন দিছে। এইটো গছত গৰু উঠা কথা। যিসকল মানুহে অসমৰ মানুহৰ আবেগ, অনুভূতি, হৃদয়ৰ ভাষা বুজি পায়, যিসকলে তৃণমূলৰ মানুহৰ পালছ পায়, ধমনীৰ উমান পায়, তেওঁলোকে সকলোৱে জানে যে 2026 চনৰ বিধানসভা নিৰ্বাচন মূলতঃ বিজেপি চৰকাৰ পৰিৱৰ্তনৰ কাৰণে কৰা মানুহৰ ভোটদান। কিন্তু বিজেপি চৰকাৰ পৰিৱৰ্তনৰ কাৰণে কৰা যিটো ভোটদান, সেই ভোটদান যথেষ্ট পৰিমাণে প্ৰত্যাহ্বানমূলক আছে। তাৰ কাৰণ কেইবাটাও সকলোৱে জানে। 1 নম্বৰ, ৰাজ্যজুৰি মানুহৰ ওপৰত কৰা বিজেপি চৰকাৰৰ উৎপাত, উপদ্ৰৱ, নিৰ্যাতন আৰু পক্ষপাত দুষ্ট ৰাজনৈতিক আৰু আইনী আচৰণ। সেইকাৰণে সমগ্ৰ ৰাজ্যজুৰি মানুহ এই বিজেপি চৰকাৰৰ বিৰুদ্ধে
কম্পিত হৈ আছিল, ভয় খাই আছিল, ভয়াৰ্ত হৈ আছিল। সকলো মানুহৰ গণতান্ত্ৰিক অধিকাৰ হৰণ কৰি, কবলৈ গলে কৌটিল্যই কোৱা, জনতাক আধা পেটি কৰি ৰাখিবা আৰু ডিঙিত গছক মাৰি ৰাখিবা, সেই নীতিত বিশ্বাস কৰি বিজেপি চৰকাৰে শাসন কাৰ্য চলাইছিল। গতিকে যি জনতাক আধা পেটি কৰি ৰাখিছিল, যি জনতাক সেই আধা পেটি ভাত খাবৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰি দিছিল, আৰু যি জনতাক সেই আধা পেটি ভাত খুৱাই ডিঙিতে গছক মাৰি ৰাখিছিল, সেই বঞ্চিত জনতা, সেই অবদমিত জনতা, সেই উপদ্ৰৱ সহ্য কৰি থকা জনতাই নিশ্চিতভাৱে মই ভাবো যে বিজেপি চৰকাৰ পৰিৱৰ্তনৰ কাৰণে এবাৰ ভোট দিছে। আৰু সেই জনতাৰ মাজৰ পৰা যদি কেইজনমান মানুহৰ চেম্পল লয়, ইলেকশ্যনৰ ৰিজাল্ট নিদিয়া পৰ্যন্ত, নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত নিশ্চিতভাৱে জনগণৰ সেই মানুহবিলাকে শাসক দলকে ভোট দিয়া বুলি কব। কাৰণ সকলোৱে দেখিছে যে বিজেপি চৰকাৰে সংবাদ মাধ্যম, ইলেকশ্যন কমিশ্যন, পুলিচ, মিলিটাৰী, প্ৰশাসন সকলোকে নিজৰ কামত খটুৱাইছে। আৰু সেইকাৰণে জনতাই কেতিয়াও চৰকাৰখনৰ ওপৰত বিশ্বাস কৰিব পৰা অৱস্থাত নাই। তেনেকুৱা এটা ভয়াৰ্ত শংকিত অৱস্থাত যদি কোনোবাই ভাবিছে যে আমাৰ যি এক্সিট পোল, সেই এক্সিট পোল শুদ্ধ এক্সিট পোল হব, তেতিয়াহলে এইটো নিশ্চয় তেওঁলোকে ভুল ভাবিছে বা মূৰ্খৰ স্বৰ্গত বসবাস কৰিছে। মই ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ, ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে দায়িত্ব সহকাৰে আপোনালোকক কব খুজিছো। আৰু বিশেষভাৱে মই গোটেই অসমত দীৰ্ঘদিন ধৰি সংগ্ৰামত জড়িত হৈ থকা এজন মানুহ হিচাপে আৰু জনতাৰ হৃদয়ৰ ভাষা বুজি পোৱা এজন মানুহ হিচাপে, জনতাৰ হৃদয় স্পন্দন বুজি পোৱা, পালছ বুজি পোৱা এজন মানুহ হিচাপে মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিব খুজিছো যে এক্সিট পোলে যিয়েই কওক বা নকওক, এইবাৰ বিজেপিৰ চৰকাৰ সলনি হব আৰু বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হব। দ্বিতীয় কথাটো হল, এক্সিট পোলত আপোনালোকে সকলোৱে জানে যে সকলো এক্সিট পোলত আকৌ সকলো সমষ্টিৰ সকলো মানুহৰ পৰা ভোটৰ দিনটোত বা তাৰ আগত মতামত যে লয়, এনেকুৱাও নহয়। কিছুমান এক্সিট পোলতটো এনেকুৱাও আছে যে মানুহক ফোন কৰি সুধি সুধি বা ইণ্টাৰনেটৰ জৰিয়তে, ইমেইলৰ জৰিয়তে বা ফোন কৰি বা ভিডিঅ' কলিঙৰ জৰিয়তে বা হোৱাটছএপ মেছেজৰ জৰিয়তে তেওঁলোকে ৰাইজৰ মতামত সংগ্ৰহ কৰে। গতিকে যিসকলে এক্সিট পোলৰ ফলাফল শিলৰ ৰেখা বুলি ভাবিছে, মই তেখেতসকলৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছো, মই তেখেতসকলক আহ্বান জনাইছো যে আপোনালোকে নিশ্চিন্ত হৈ থাকক 4 তাৰিখলৈকে। 4 তাৰিখে দিনৰ 1 বজাৰ ভিতৰত সকলো মানুহে গম পাব যে বিজেপি চৰকাৰ পতন ঘটিব আৰু বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হব। সেইকাৰণে এই মুহূৰ্তত মই দুটা কৰ্তব্য, দুটা দায়িত্ব মনত পেলাই দিবৰ কাৰণে এই সংবাদমেল আয়োজন কৰিছো। প্ৰথম কৰ্তব্য, আমাৰ বিৰোধী দলৰ যিসকল পৰিৱৰ্তনকামী জনগণ, যিসকল বিৰোধী দলৰ কৰ্মী, যিসকল বিৰোধী দলৰ নেতা আৰু বিশেষভাৱে বিৰোধী দলৰ প্ৰাৰ্থী, 126 জন প্ৰাৰ্থী, তেওঁলোকৰ বিশেষ কৰ্তব্য দুটা আমি সকলোৱে গুৰুত্বপূৰ্ণভাৱে কৰা উচিত। এক, আমি সকলোৱে আমাৰ ষ্ট্ৰং ৰুমবিলাক সঠিক ৰূপত সুৰক্ষিত কৰি থকাত গুৰুত্ব প্ৰদান কৰিব লাগে। 4 তাৰিখলৈকে ষ্ট্ৰং ৰুমবিলাক সদায় দিনে ৰাতিয়ে পহৰা দিয়া,